বাংলাদেশী মিয়াৰ দালাল পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈয়ে আজি এই আমাৰ বাপনাৰ সন্মুখত থকা যিখন বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল তাৰ সন্মুখত আহি যি ধৰ্ণা কাৰ্যসূচী ৰাখিছিল সেই ধৰ্ণা কাৰ্যসূচী প্ৰতিহত কৰিবলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সদস্য আছো সকলোৱে আমি চেষ্টা কৰি সেইটো প্ৰতিহত কৰাৰ সফল হলো। আৰু তেখেত অহাৰ ফলত সেই সন্মুখতে আছে আমাৰ বাপনা মেডিকেল কলেজ, বাপনা মেডিকেল। সেই বাপনা মেডিকেলত যিবিলাক ৰোগী আহিছে সেই ৰোগীসকলৰ সেই ধৰ্ণা কাৰ্যসূচীটোৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি সেইখিনি প্ৰতিহত কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আমি সফল হৈছোঁ। আৰু আমি শুনাত বেয়া শুনি আমি গৌৰৱ গগৈক আমি জালুকবাৰী সমষ্টিৰ পৰা পহুখেদা দিয়া বুলি ক'লেও ভুল নহয়। আমি গৌৰৱ গগৈক আমি ইয়াতে কোনো ধৰণৰ মানে বাংলাদেশী মিয়া আমি ইয়াতে সোমাব আশ্ৰয় নিদিয়ক, সোমাব আমি নিদিওঁ। আমাৰ জালুকবাৰী সমষ্টিৰ আমি এইটো পণ লৈছোঁ যে বাংলাদেশী মিয়াৰ আমাৰ জালুকবাৰী সমষ্টিত কোনো ধৰণৰ স্থান নাই। বিজেপিৰ শাসনকালত ৰাইজৰ শাসনৰ নামত কি ধৰণে শোষণ চলিছে, কি ধৰণৰ অত্যাচাৰ চলিছে, প্ৰাকৃতিক সম্পদৰ পৰা বাংলাদেশী মিয়াৰ দালাল পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈয়ে আজি এই আমাৰ বাপনাৰ সন্মুখত থকা যিখন বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল তাৰ সন্মুখত আহি যি ধৰ্ণা কাৰ্যসূচী ৰাখিছিল সেই ধৰ্ণা কাৰ্যসূচী প্ৰতিহত কৰিবলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সদস্য আছো সকলোৱে আমি চেষ্টা কৰি সেইটো প্ৰতিহত কৰাৰ সফল হলো। আৰু তেখেত অহাৰ ফলত সেই সন্মুখতে আছে আমাৰ বাপনা মেডিকেল কলেজ, বাপনা মেডিকেল। সেই বাপনা মেডিকেলত যিবিলাক ৰোগী আহিছে সেই ৰোগীসকলৰ সেই ধৰ্ণা কাৰ্যসূচীটোৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি সেইখিনি প্ৰতিহত কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আমি সফল হৈছোঁ। আৰু আমি শুনাত বেয়া শুনি আমি গৌৰৱ গগৈক আমি জালুকবাৰী সমষ্টিৰ পৰা পহুখেদা দিয়া বুলি ক'লেও ভুল নহয়। আমি গৌৰৱ গগৈক আমি ইয়াতে কোনো ধৰণৰ মানে বাংলাদেশী মিয়া আমি ইয়াতে সোমাব আশ্ৰয় নিদিয়ক, সোমাব আমি নিদিওঁ। আমাৰ জালুকবাৰী সমষ্টিৰ আমি এইটো পণ লৈছোঁ যে বাংলাদেশী মিয়াৰ আমাৰ জালুকবাৰী সমষ্টিত কোনো ধৰণৰ স্থান নাই। বিজেপিৰ শাসনকালত ৰাইজৰ শাসনৰ নামত কি ধৰণে শোষণ চলিছে, কি ধৰণৰ অত্যাচাৰ চলিছে, প্ৰাকৃতিক সম্পদৰ পৰা